পৰিমিতিৰ যিটো পৰীক্ষা হৈছিলে সেইটোৰ প্ৰথম কুৱেশ্যনটো আছিলে এইটোৱে। এই কুৱেশ্যন চাগে বহুতেও আগতে পাইছা, এই কুৱেশ্যনটো ৰিপিট হৈ গ'ল, এটাই কুৱেশ্যন ৰিপিট হ'ল। চ' এই কুৱেশ্যনটো ৰিপিট হ'লেও প্ৰব্লেম নাই, তোমালোকে আগতে পাহৰিলে এইবাৰ পাৰিবা বা নোৱাৰিলে এইবাৰ পাৰি গ'লা হয়, মাত্ৰ এটা কুৱেশ্যন অলপ ৰিপিট হৈ গৈছিল, যিয়ে নহওক। চ' এই কুৱেশ্যন পাইছিলা তোমালোকে অলৰেডি। এটা আয়তৰ কৈ দিছে, এনেকুৱা এটা আয়তৰ এটা বাহু 100 চেণ্টিমিটাৰ বুলি কৈছে আৰু কালি 100 বৰ্গ চেণ্টিমিটাৰ বুলি কৈছে, 100 বৰ্গ চেণ্টিমিটাৰ। এতিয়া তোমাক সুধিছে প্ৰস্থ কিমান হ'ব লাগিব। চ' আগতে কৈছিলোঁ এই অংক কৰাৰ দৰকাৰ নাই, ইয়াতে যিহেতু তোমাৰ দিগ 100 চেণ্টিমিটাৰ আৰু কালিও 100 চেণ্টিমিটাৰ আহিছে, মানে দীঘল লগত কি পূৰণ কৰিলে 100 থাকিব। চ' অবভিয়াছলি 1 পূৰণ কৰিলে 100 থাকিব, যিহেতু কালি 100 ওলাইছে। চ' তোমাৰ 1 হ'ব লাগিব প্ৰস্থ। আৰু যদি তোমালোকে এনেকে নকৰা, তোমালোকে পাতি কৰিব পাৰিবা, যেনেকুৱা তোমাৰ কালি সমান সমান আছিলে দিগ পূৰণ প্ৰস্থ, মই ইয়াতে লিখিছোঁ দিগ পূৰণ প্ৰস্থ আছিলে। ইয়াতে তুমি কালিৰ মানটো 100 বহাই দিয়া আৰু দীঘৰ মানো 100 বহাই দিয়া, প্ৰস্থ থাকি যাব এনেকা। এতিয়া প্ৰস্থৰ মানটো কি হৈ যাব, তুমি 100 বাওঁফালে যেতিয়া লৈ যাবা প্ৰস্থৰ মান আহি যাব। চ' 100 বাওঁফালে আনিলে তোমাৰ কি হৈ যাব, 100 হৰণ 100 হৈ যাব, 100 হৰণ 100 সমান সমান তোমাৰ প্ৰস্থ থাকি যাব। চ' সমান তুমি এইটো কি 1 পাবা। চ' প্ৰস্থ তোমাৰ 1 চেণ্টিমিটাৰে থাকিব। চ' এইটো তোমাৰ অপশ্যন ডি 1 চেণ্টিমিটাৰে এনচাৰ হৈ যাব। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো আছিলে তোমাৰ আয়তীয় ঘনক আকৃতিৰ নলাৰ দিশ। চ' এইটো চিধা কেলকুলেশ্যন, আয়তন ওলাব দিছিলে, আয়তনৰ ফৰ্মুলা কি আছিলে মনত কৰা, আয়তীয় ঘনকৰ তোমাৰ 2 নম্বৰ, আয়তীয় ঘনকৰ দিশ দিয়া আছে, প্ৰস্থ দিয়া আছে আৰু বেদ বা কেতিয়াবা উচ্চতা কেতিয়াবা বেদ দিয়া থাকিব। এই ক্ষেত্ৰত তোমাৰ বেদ দিছে, কেতিয়াবা উচ্চতা থাকিব, এনেকুৱা উচ্চতা থাকে। চ' উচ্চতাৰ ঠাইত কেতিয়াবা বেদ দিয়ে, কেতিয়াবা তোমাৰ সেইটোৱে বেলেগ বেলেগ নাম থাকে। চ' যিয়ে নহওক 3টা মাত্ৰা দিয়া থাকিলে তুমি আয়তন ওলাই ল'ব পাৰিবা। 2 নম্বৰ কৈছে আয়তীয় ঘনকৰ আয়তন, আয়তনৰ ফৰ্মুলা মনত কৰা, আয়তন সমান সমান কি আছিলে তোমাৰ দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। ঠিক আছে। চ' এতিয়া আয়তন কি হৈ যাব, দিশ তোমাক কিমান দিছে 11 মিটাৰ, 11 মিটাৰ পূৰণ প্ৰস্থ কিন্তু 120 চেণ্টিমিটাৰ দিছে। চ' চেণ্টিমিটাৰত লিখিব নোৱাৰা, কাৰণ উত্তৰ চবকেইটা ঘন মিটাৰতহে আছে। চ' তুমি চবকেইটা আগতে মিটাৰ বনাই লোৱা। চ' 120 চেণ্টিমিটাৰক যদি তুমি মিটাৰ বনাব খোজা 100 দি হৰণ দিব লাগিব, তেতিয়া মিটাৰলৈ গুচি যাব। চ' 100 দি হৰণ দিলে এইটো 1.2 মিটাৰ হৈ যায়। চ' প্ৰস্থ তুমি 1.2 মিটাৰহে বহাব লাগিব। উচ্চতা কিমান দিছে 1.1 মিটাৰ, 1.1 মিটাৰ। এতিয়া এই চবকেইটা পূৰণ কৰিব লাগিল। চ' পূৰণৰ কাৰণে প্ৰথমে এই দুটা পূৰণ কৰা, দশমিক সংখ্যা দুটা পূৰণ কৰা। চ' 1.2 আৰু 1.1 এই দুটা পূৰণ কৰোঁ আমি। চ' পূৰণ কৰিলে কি হ'ব, এইটো 1ৰে পূৰণ কৰিলে তোমাৰ 2 1 গুণে তোমাৰ এইটো 2 থাকিব, 2 1 1 আৰু এইটো তোমাৰ 2 1 পূৰণ কৰিছোঁ 1ৰে দুটাকে। চ' তোমাৰ 2 নামি আহিল, এইটো 3 নামি আহিব, এইটো 1। এতিয়া দশমিক ক'ত বহিব, 1 ঘৰ 2 ঘৰ, 2 ঘৰ বাওঁফালে 1 ঘৰ 2 ঘৰ, ইয়াতে এটা দশমিক বহিব। ঠিক আছে, 1.32 হৈ গ'ল। চ' তোমাৰ 11 পূৰণ 1.32 এইটো পালোঁ। এতিয়া তোমাক লাগে 11 দি 1.32 পূৰণ কৰিলে কি হয়। চ' তুমি 1.32 লিখা, ইয়াৰ লগত আকৌ 11 পূৰণ। চ' 11 পূৰণ কৰিলে এইটো তোমাৰ 2 3 1 আকৌ 2 3 1। চ' এতিয়া যদি মই যোগ কৰি দিওঁ, এইটো 2 নামি আহিব, এইটো 5, এইটো 4, এইটো 1 আৰু দশমিক 1 ঘৰ 2 ঘৰ বাওঁফালে। চ' 1 ঘৰ 2 ঘৰ, ইয়াতে দশমিক বহিব, সমান সমান তোমাৰ 14.52 এইটো তোমাৰ ঘন চেণ্টিমিটাৰ। ঘন চেণ্টিমিটাৰ নহয়, ঘন মিটাৰ হ'ব, যিহেতু তুমি মিটাৰত কৰিলা অংকটো। চ' ঘন মিটাৰ হ'ব এইটো এনেকুৱা। চ' এইটো 14.52 অপশ্যন তোমাৰ বিত আছে। চোৱা 14.52 এনেকে তোমাৰ এনচাৰ হ'ব। ঠিক আছে, মই মাইকটো অন কৰি দিছোঁ, তোমালোকে খালি হাল্লা নকৰিবা। এইটো বুজি পালা চবে নে কাৰোবাৰ ডাউট আছে? ঠিক আছে, এতিয়া শুনাচোন, বুজি পোৱা কেইটা পালো মই। কোনোবাই যদি বুজি পোৱা নাই তেওঁ কোৱাচোন, বুজি পোৱা কেইটা ক'ব নালাগে।
ঠিক আছে, 1 নম্বৰটোৱে মই আকৌ এবাৰ দেখাই দিছোঁ। একদম শেষ কৰাৰ পিছত আকৌ প্ৰথমলৈ আহিব লগা হয়, চ' মই প্ৰথমতেই দেখাই দিছোঁ 1 নম্বৰটো। 1 নম্বৰত তোমাক কি দিছিলে? 1 নম্বৰত তোমাক দিছে দিশ। ইয়াতে চোৱা, দিশ দিছে 100 চেণ্টিমিটাৰ। চ' দিশ দিছে 100, কালি দিছে তোমাৰ 100 বৰ্গ চেণ্টিমিটাৰ। চ' মই যদি এইটো কাটিয়ে দিওঁ, ইয়াতে চোৱাচোন তোমালোকে, এইটো নালাগে। মই এটা বস্তু কৰিছোঁ ৰ'বা। এতিয়া চোৱা, চ' 1 নম্বৰটোৱে মই দেখাই দি আছোঁ। ইয়াতে চোৱা, কোৱাচোন। লাইভ ক্লাছত নাই, এইটো তোমালোকৰ শুনাচোন, এইটো তোমালোকৰ 7 তাৰিখে যিটো পৰীক্ষা হৈছিলে সেইটোহে। 1 নম্বৰ কুৱেশ্যনটো আগৰ কুৱেশ্যন আছিলে, কিন্তু বাকী কেইটা নতুন কুৱেশ্যন। ঠিক আছে, বুজি পাইছানে? 1 নম্বৰ কুৱেশ্যনটো তোমালোকৰ আগতো এবাৰ আহিছিলে এটা পৰীক্ষাত, কিন্তু তোমাৰ বাকী কেইটা নতুন কুৱেশ্যন। এইবাৰ তোমালোকে 7 তাৰিখে যিটো পৰীক্ষা দিলা সেইটো। শুনা, এতিয়া তোমালোকৰ মাইক অন থাকিলে তেতিয়া এনেকুৱা নইজ ক্ৰিয়েট হয়, চ' এতিয়া মই অফে ৰাখিছোঁ। এতিয়া বুজি লওঁ তোমালোকে। 1 নম্বৰটো কোনোবাই বুজি পোৱা নাই, সেইটো দেখাই দিছোঁ, তাৰপিছত নেক্সট চলি যাম। চ' 1 নম্বৰ তোমাৰ আয়ত যদি তোমাৰ এনেকুৱা থাকে, তোমাক কৈ দিছে দিশ 100 চেণ্টিমিটাৰ বুলি। ঠিক আছে, দিশ তোমাৰ দিছে 100 চেণ্টিমিটাৰ বুলি, প্ৰস্থ তোমাৰ দিয়া নাই। কালি তোমাক ওলাব দিছে যে কালি তোমাক দিয়া আছে, কালি দিয়া আছে 100 বৰ্গ চেণ্টিমিটাৰ। এতিয়া প্ৰস্থ লাগে। চ' যদি তুমি ডাইৰেক্ট মুখে মুখে কৰিব নোৱাৰা, তুমি ফৰ্মুলা লগাই দিয়া। কালিৰ ফৰ্মুলা কি আছিলে? কালি সমান সমান দিশ পূৰণ প্ৰস্থ। ঠিক আছে, চ' তুমি কি কৰিবা? কালিৰ মানটো বহাই দিয়া। কালিৰ মান 100 বহালো, সমান সমান তোমাৰ যিটো সেই আছিলে, কি কয় এইটো, দিশ আছিলে, দিশৰ মানটো বহাই দিয়া। পূৰণ তোমাৰ প্ৰস্থ থাকি যাব, প্ৰস্থ থাকি। ঠিক আছে, চ' এতিয়া তুমি এই দিশ যিটো এইটো বাওঁফালে লৈ আহা, কাৰণ আমাক লাগে প্ৰস্থহে। চ' দিশ বাওঁফালে আনিলে কি হ'ব? 100 হৰণ 100 সমান সমান তোমাৰ প্ৰস্থ থাকি গ'ল। চ' এইটো হৰণ কৰিলে হ'ব কি? 100ক 100 দি হৰণ কৰিলেতো তোমাৰ একে থাকিব, সমান সমান তোমাৰ প্ৰস্থ আহি গ'ল। চ' তোমাৰ প্ৰস্থ কিমান? 1 চেণ্টিমিটাৰ হৈ গ'ল। চ' অপশ্যন 1 হৈ গ'ল তোমাৰ সেইটো অংক। ঠিক আছে, আৰু 2 নম্বৰটো চিধা চবকেইটা পূৰণ। খালি তোমাৰ প্ৰস্থ যিটো চেণ্টিমিটাৰত দিয়া আছে, প্ৰস্থ যিটো চেণ্টিমিটাৰত দিয়া আছে, এইটো তুমি মিটাৰ বনাই ল'ব লাগিব প্ৰথমে। কাৰণ তুমি আধা মিটাৰ আধা চেণ্টিমিটাৰত অংক কৰিব নোৱাৰা, এনেকৈ অংক নহয়। চ' তুমি প্ৰস্থটো মিটাৰ বনাই লোৱা, বাকী দিশ তোমাৰ মিটাৰত দিয়া আছে, তোমাৰ বেধো মিটাৰত দিয়া আছে, খালি প্ৰস্থ চেণ্টিমিটাৰৰ পৰা মিটাৰ। চ' 120 চেণ্টিমিটাৰক মিটাৰ কৰিব হ'লে 100 দি হৰণ। চ' 100 এটা শূন্য, ওপৰত এটা শূন্য হৰণ তোমাৰ কথা গ'ল, আৰু 10ৰে 12ক হৰণ কৰিলে 1.2। চ' তোমাৰ আয়তন কি হ'ব? দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। দিশ তোমাক 11 দিছে, প্ৰস্থ 1.2 পালা, পূৰণ উচ্চতা বা বেধ এই ক্ষেত্ৰত 1.1। এইকেইটা পূৰণ কৰিলে 15 তোমাৰ 14.52 আহে। এইটো মই পূৰণ কৰি দেখাই দিছোঁ তোমালোকক। ইয়াতে তোমাৰ 14.52 আহি গ'ল, আৰু এককটো হ'ব ঘন মিটাৰ। ঘন মিটাৰ। ঠিক আছে, তাৰপিছত 3 নম্বৰ কুৱেশ্যন কি কৈছে যে এটা আয়তাকাৰ গোটা পদাৰ্থৰ আয়তন 780 ঘন চেণ্টিমিটাৰ, ইয়াৰ উচ্চতা 12 চেণ্টিমিটাৰ, প্ৰস্থ 5 চেণ্টিমিটাৰ, ইয়াৰ দিশ কি হ'ব? এইটো প্লেন কুৱেশ্যন। ইয়াতে তোমাৰ খালি মানকেইটা বহাই দিয়া। আয়ত ঘনকৰ আয়তনৰ ফৰ্মুলাটো লিখি লোৱা। আয়তনৰ ফৰ্মুলা কি আছিলে? আয়তন সমান সমান তোমাৰ এই আগৰ ফৰ্মুলাটোৱে, দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এতিয়া যি তোমাক দিয়া আছে চবকেইটা লিখি লোৱা। আয়তন 780 দিয়া আছে। এককটো একো পৰিৱৰ্তন কৰিবলগীয়া নাই, কাৰণ ঘন চেণ্টিমিটাৰ একক আছে, ইয়াতো চব চেণ্টিমিটাৰত আছে, চ' এককৰ কোনো টেনচন নাই। এতিয়া তুমি মানকেইটা বহাই দিয়া।
তোমাৰ আয়তন 780 দিছে, 780 লিখিলা। দিশ তোমাক দিয়া নাই, দিশ বুলিয়ে লিখি থৈ দিয়া। দিশহে সুধিছে তোমাক। পূৰণ প্ৰস্থ তোমাক দিয়া আছে 5 চেণ্টিমিটাৰ, 5 লিখা। উচ্চতা 12 চেণ্টিমিটাৰ, 12 লিখা। সমান সমান। এতিয়া দিশ তুমি সোঁফালে ৰাখি দিয়া, 5 আৰু 12 বাওঁফালে লৈ আহা। চ' তোমাৰ 780 হৰণ হৈ যাব 5 আৰু 12ৰে। চ' 5 পূৰণ 12 আহি হৰণ হৈ যাব। কাৰণ সোঁফালে পূৰণ হৈ আছে আৰু সোঁফালে কি ৰৈ গ'ল? দিশ। চ' এতিয়া এই দুটা পূৰণ কৰিলে তোমাৰ কি হ'ব? 780ক যদি তুমি 5ৰে হৰণ কৰা, ছাইডত কৰা, 780ক যদি মই 5ৰে হৰণ কৰোঁ, 7ৰ মাজত এবাৰ তোমাৰ এইটো 5, 2, 8, চ' আকৌ 20ৰ মাজত 4, 20, 8 আৰু 0, 80ৰ মাজত তোমাৰ কেইবাৰ যাব? 40ৰ মাজত তোমাৰ 8, 16 বাৰ। ডাইৰেক্ট 16 বাৰ যাবনে? 1 মিনিট ৰ'বা। তোমাৰ কিমান আছিল? 780 ইয়াক হৰণ কৰিব লাগে 5ৰে। চ' 56 এইটো তোমাৰ ডাইৰেক্ট যাব ৰ'বা। মই ইয়াতে মুছি দিছোঁ। এইখিনি তোমাৰ ডাইৰেক্ট নমাই আনা। এইটো 280, এইটোৰ মাজত 56 বাৰ ডাইৰেক্ট গুচি যাব। 280 হৈ যাব। চ' এইটো এইখিনি লাইন আৰু নালাগে। চ' 280 হৈ শেষ হৈ গ'ল। 5ৰে 156 বাৰ যায়। চ' তুমি 156 সমান সমান তোমাৰ দিশ হৈ গ'ল। ঠিক আছে? চ' তোমাৰ ইয়াৰ 156 হ'ব লাগিছিলে নে কি হৈছে এইটো? 1 মিনিট ৰ'বা। ক'ৰবাত কিবা মিষ্টেক কৰিলোঁ নেকি? ঠিক আছে নে? এইখিনিলৈকে ঠিকে আছে? অ', 1 মিনিট ৰ'বা। এইখিনিলৈকেতো ঠিকে আছে? ঠিক আছে। ঠিক আছে, ঠিক আছে। এইখিনিলৈকেতো ঠিকে আছে। তোমাৰ 780 হৰণ কৰিলে 5ৰে 156। এতিয়া 56ক শুনাচোন, শেষে হোৱা নাই অংকটো। অংক শেষ হ'ব দিয়া, অংক শেষ হোৱা নাই। চ' 780ক যদি হৰণ কৰা 5ৰে 156 আহিলে। ঠিক আছে? এতিয়া 12টো ৰৈ গৈছিলে আমাৰ, 12ৰে হৰণ কৰা নাই এতিয়ালৈকে। চ' এতিয়া 12ৰে হৰণ কৰিম। চ' 12ৰে হৰণ কৰিলে তোমাৰ কি থাকিব? যদি হৰণ কৰাৰ আগত কটাকটি কৰিব পাৰা ইজি হয়, কাৰণ 12ৰে ডাইৰেক্ট হৰণ কৰাটো ইয়াতে ডাইৰেক্ট পাৰিবা। 156ক যদি 12ক হৰণ কৰোঁ, 15ৰ মাজত এবাৰ, 12, 3 নামিল 34, 34ৰ মাজত 12 তোমাৰ কিবাৰ যাব? 3 বাৰ। চ' 13 হৈ গ'ল। সমান সমান দিশ। চ' দিশ পাই গ'লা। নহ'লে কটাকটিও কৰি ল'ব পাৰা। যে 2ৰে 6 বাৰ কাটিলোঁ, 2ৰে এইটো তোমাৰ 7, 16, 8 ইমান বাৰ কাটিলোঁ। আকৌ 2ৰে 3 বাৰ, 2ৰে এইটো কেইবাৰ যাব তোমাৰ? 3 আৰু 18ৰ মাজত 9, 3ৰে 39ৰ মাজত 13 বাৰ যায়। চ' যেনেকে চেনেকে কটাকটি কৰিও অংকটো ওলাব পাৰিবা। নহ'লে ডাইৰেক্ট যদি হৰণ কৰি দিয়া, তথাপিও তোমাৰ দিশ 13 আহি যাব। ঠিক আছে? চ' এইটো আছিলে তোমাৰ 3 নম্বৰ কুৱেশ্যন। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰত দিছে তোমাৰ 8 মিটাৰ দীঘ, 5.5 মিটাৰ ওখ আৰু 20 চেণ্টিমিটাৰ বেধৰ দেৱাল এখন নিৰ্মাণ কৰিবলৈ 25 চেণ্টিমিটাৰ পূৰণ 20 চেণ্টিমিটাৰ পূৰণ 8 চেণ্টিমিটাৰৰ কিমান ইটাৰ প্ৰয়োজন হ'ব? আৰু এনেকুৱা হ'লে মই সদায় কৈছোঁ তোমালোকক ডাঙৰ আয়তনক সৰু আয়তনেৰে সদায় হৰণ কৰি দিবা, এনচাৰ আহি যাব। এতিয়া হৰণ কৰাৰ আগত তোমালোকে কি কৰিব লাগিব? একক কেইটা একে বনাব লাগিব। চ' তুমি ওপৰত যিকেইটা দিয়া আছে, দেৱালৰ যিবিলাক দিয়া আছে এককবিলাক চব চেণ্টিমিটাৰ বনাই লওঁ। চ' 8 মিটাৰ তুমি চেণ্টিমিটাৰত কৰিলে 800 চেণ্টিমিটাৰ হৈ গ'ল পূৰণ 5.5 মিটাৰ মানে 550 চেণ্টিমিটাৰ হৈ যাব পূৰণ তোমাৰ 20 চেণ্টিমিটাৰটো 20 চেণ্টিমিটাৰ থাকিব। এইটো আহি গ'ল তোমাৰ দেৱালৰ আয়তন। ঠিক আছে? 800 পূৰণ 550 পূৰণ 20, এইটো তোমাৰ দেৱালৰ আয়তন আহিব। এতিয়া ইয়াক হৰণ কৰিব লাগিব, দেৱালৰ আয়তনক হৰণ কৰিব লাগে ইটাৰ আয়তনেৰে। চ' ইটাৰ আয়তন কিমান তোমাৰ? 25 পূৰণ 20 পূৰণ 8, এইটো তোমাৰ দেৱালৰ আয়তন। চ' এতিয়া হৰণ কৰি দিলে, কটাকটি কৰি দিলে তোমাৰ এনচাৰ আহি যাব। চ' তোমাৰ 20 আৰু 20টো এনেকেই গুচি যাব। 25ৰে তুমি 8ৰে 800ৰ মাজত তোমাৰ 100 বাৰ যাব। 25ৰে 100ৰ মাজত 4 বাৰ যাব। এতিয়া তোমাৰ থাকিল কি? 4 পূৰণ 550।
সো এইটো যদি মই পূৰণ কৰোঁ, তোমালোকে পূৰণ কৰি চাব পাৰা। 4 শূন্য গুণে 0, 4 5 গুণে 20ৰ 0 হাতত 2 থাকিল, 4 5 গুণে 20, 2 22। সো 2200 তোমাৰ ইটাৰ প্ৰয়োজন হ'ব। অপশ্যন এত দিয়া আছে চোৱা 2200। ঠিক আছে। সো প্ৰথম কাম আছিলে আমাৰ সব মিটাৰত যিবিলাক দিয়া আছে সেইবিলাক চেণ্টিমিটাৰ কৰি ল'লো। চেণ্টিমিটাৰ হোৱাৰ পিছত সবকেইটা পূৰণ কৰিলে দেৱালৰ আয়তন আহিব। দেৱালৰ আয়তনক ইটাৰ আয়তনেৰে হৰণ কৰি দিব লাগে। সো ইটাৰ আয়তনেৰে হৰণ কৰিছোঁ, তাৰপিছত কটাকটি কৰি এনচাৰ পালোঁ 2200 বা 2200। এইটো আমাৰ এনচাৰ আহিলে। নেক্সট 5 নম্বৰটো চোৱা, যে এটা ঘনকৰ আয়তন দিয়া আছে 2197 ঘন চেণ্টিমিটাৰ, তেন্তে ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব? ঠিক আছে, 2197। এইটো যদি তোমালোকে অলপ চাৰ্টটো মনত কৰা, তোমালোকৰ যিখন চাৰ্ট দিছিলোঁ মই, সেই চাৰ্ট যদি মনত কৰা, এইটো কাৰ ঘন হয়? তোমালোকে নিশ্চয় তোমালোকে ধৰিব পাৰিছা, এইটো 19ৰ তোমাৰ সেই হ'ব লাগে, 19ৰ ঘন হ'ব লাগে। 19ৰ নহয়, একচুৱেলি 1 মিনিট 13ৰ হয়। 13 × 13 × 13 কৰিলে 2196 আছিলে 13ৰ ঘন। ঠিক আছে। সো 13ৰ ঘন হ'লে তুমি যদি এটা বাহু 13 বুলি পায়ে গ'লা, তেনেহ'লে তোমাৰ যিটো সেই আছিলে কৰ্ণ আছিলে সেইটো কি হ'ব? ঘনকৰ মনত কৰাচোন। এনেকুৱা ঘনকৰ তোমাৰ এনেকুৱা আছিলে, ঘনকৰ যিটো কৰ্ণ আছিলে সেইটো আছিলে বাহু পূৰণ বা তোমাৰ বাহু পূৰণ ঘনমূল বৰ্গমূল 3 নাইবা বৰ্গমূল 3 পূৰণ বাহু, একেটা বস্তুৱে। সো এইটো আছিলে কৰ্ণ ঘনকৰ। কৰ্ণ সমান আছিলে বাহু পূৰণ বৰ্গমূল 3 বা বৰ্গমূল 3 পূৰণ বাহু, একেটা বস্তু। এতিয়া তোমাৰ আয়তন যিহেতু 2197, তেনেহ'লে বাহুটো উলিয়াই আছে ইয়াৰ পৰা। কাৰণ তোমালোকে মনত কৰা, ঘনকৰ আয়তন আৰু বাহুৰ ফৰ্মুলা কি আছিলে? আয়তন সমান আছিলে বাহুৰ ঘন। এতিয়া যদি তোমাক বাহু লাগে, ঘনটো বাওঁফালে আনিব লাগিব। সো আয়তন তোমাক দিয়া আছে 2197 সমান বাহুৰ ঘন। তেনেহ'লে তোমাৰ এইটো কি হৈ যাব এনচাৰ? 13 আহি যাব অবভিয়াছলি। কাৰণ ঘন যেতিয়া তুমি বাওঁফালে আনিবা, তেতিয়া কি হৈ যাব? ঘনমূল 2197 সমান হৈ যাব তোমাৰ বাহু। সো 2197 ঘনমূলটো 13 হ'ব, সমান তোমাৰ বাহু। সো তোমাৰ বাহু আহিলে 13 চেণ্টিমিটাৰ হ'ব, যিহেতু ঘন চেণ্টিমিটাৰ আছিলে। এতিয়া বাহু যদি 13 চেণ্টিমিটাৰ হয়, তেনেহ'লে কৰ্ণ কিমান হ'ব? বাহু পূৰণ বৰ্গমূল 3। সো 13 পূৰণ বৰ্গমূল 3। সো এইটো 13 বৰ্গমূল 3 তোমাৰ এনচাৰ হৈ যাব। 13 বৰ্গমূল 3 চেণ্টিমিটাৰ। সো অপশ্যন ডি তোমাৰ এনচাৰ হৈ যাব 13 বৰ্গমূল 3 চেণ্টিমিটাৰ। এইটো আছিলে তোমাৰ 2 নম্বৰ। নেক্সট তোমাৰ আছে 6 নম্বৰ কুৱেশ্যন। 6 নম্বৰত কি কৈছে যে এটা বাকচৰ 1 মিনিট ৰ'বাচোন। ঠিক আছে। সো এইটো 6 নম্বৰত তোমাক কি কুৱেশ্যন দিছে যে এটা বাকচৰ উচ্চতা প্ৰস্থৰ 3 গুণ। সো বাকচ মই ইয়াতে দেখাই দিছোঁ কেনেকুৱা ধৰণৰ হ'ব লাগে। আয়তীয় ঘনক হ'ব অৱশ্যে, কাৰণ তোমাৰ উচ্চতা প্ৰস্থ দৈৰ্ঘ্য এইবিলাক চব বেলেগ বেলেগ, একে সমান নহয়। সো তুমি তাৰ পৰা আন্দাজা এটা লগাব পাৰা যে তোমাৰ বস্তুটো আয়তীয় ঘনক। সো তোমাৰ এনেকুৱা আকৃতি হৈ যাব, এনেকুৱা। সো এটা বাকচৰ যদি উচ্চতা প্ৰস্থৰ 3 গুণ আৰু দৈৰ্ঘ্য, সো তুমি যিকোনো এটা ধৰি লোৱা, এইটো যদি তুমি দিশ ধৰি লোৱা, দিশ এইটো তোমাৰ প্ৰস্থ হৈ যাব আৰু ওপৰটো তোমাৰ উচ্চতা হৈ যাব। সো এতিয়া কৈছে তোমাৰ যদি বাকচৰ উচ্চতা প্ৰস্থৰ 3 গুণ আৰু দৈৰ্ঘ্য বাকচটোৰ উচ্চতাৰ 3 গুণ। সো প্ৰথমে তুমি প্ৰস্থ ধৰি লোৱা। প্ৰস্থ সমান প্ৰস্থ বুলিও ধৰিব পাৰিবা, কাৰণ আমি অংক কৰাৰ সময়ত বাৰে বাৰে প্ৰস্থ উচ্চতা এইবিলাকতো লিখি থাকিব নোৱাৰিম। অংক বহুত বেয়া হৈ যাব, দেখাত বেয়া হ'ব, অংক কৰাত বেয়া হ'ব। সো প্ৰস্থ ধৰি লোৱা যে প্ৰস্থ সমান মোৰ বি বা এক্স, তোমাৰ যা ইচ্ছা, মই বি বুলি ধৰিছোঁ। প্ৰস্থ সমান বি বুলি ধৰিছোঁ। ঠিক আছে। সো প্ৰস্থ মোৰ বি হ'ল।
এতিয়া মোক প্ৰশ্নত কি কৈছে উচ্চতা প্ৰস্থৰ 3 গুণ চ' তোমাৰ উচ্চতা সমান সমান কি হৈ যাব মই ওপৰত লিখিছো আটা নাই ইয়াতে চ' তোমাৰ উচ্চতা ইয়াতে লিখিছো উচ্চতা সমান সমান হৈ যাব 3 পূৰণ b বা 3b যিহেতু প্ৰস্থ b উচ্চতা প্ৰস্থৰ 3 গুণ হ'ব লাগিব সেইকাৰণে 3 পূৰণ b লিখিছো প্ৰস্থৰ 3 গুণ হৈ গ'ল এতিয়া কি কৈছে যে তোমাৰ বাকচটোৰ দৈৰ্ঘ্য আৰু দৈৰ্ঘ্য বাকচটোৰ উচ্চতাৰো 3 গুণ চ' তোমাৰ যিটো দিশ আছিলে দিশ মই তলত লিখিছো দিশ সমান সমান তোমাৰ বাকচটোৰ উচ্চতা 3 গুণ এতিয়া বাকচৰ উচ্চতা আছে কিমান বাকচৰ উচ্চতা 3b সমান সমান 3b পাইছো চ' তুমি 3bৰ লগত আৰু এটা 3 পূৰণ কৰিব লাগিব 3bৰো 3 গুণ সেইটোৱে কৈছো উচ্চতাৰো 3 গুণ বাকচটোৰ দৈৰ্ঘ্য বাকচটোৰ উচ্চতাৰ 3 গুণ উচ্চতাটো 3b পাইছিলে 3 পূৰণ b এতিয়া তোমাৰ দিশ তাৰো 3 গুণ চ' 3 পূৰণ 3b চ' এইটো যদি পূৰণ কৰি দিয়া তোমাৰ 9b হৈ যাব চ' তুমি উচ্চতা প্ৰস্থ পালা b উচ্চতা পালা 3b আৰু তোমাৰ দিশ আহি গ'ল 9b এইকেইটা তুমি পালা এতিয়া তোমাক কৈছে বাকচটোৰ আয়তন ইমান তেনেহলে ইয়াৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা চ' তুমি আয়তনৰ ফৰ্মুলাটো লগাই দিয়া আয়তন কিমান আছিলে আয়তন সমান সমান দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিশ প্ৰস্থ পূৰণ উচ্চতা ঠিক আছে চ' আয়তনৰ মান তোমাক দিয়া আছে 13,824 সমান সমান তোমাৰ দিশ আছে 9b পূৰণ তোমাৰ প্ৰস্থ আছে খালী b পূৰণ উচ্চতা আছে 3b এইকেইটা আছে ঠিক আছে ইয়াতে আটা নাই মই চাইডত লিখি দিম বা তলত মই কণ্টিনিউ কৰিছো তলৰ পিনে চাই লওঁ এতিয়া তুমি বাওঁফালে সেনেকে ৰাখি দিয়া 13,824 বুলি লিখি থৈ দিলা সোঁফালে কি হৈ যাব পূৰণ কৰাচোন তোমাৰ 9 পূৰণ 3 এইটো তোমাৰ 27 হৈ গ'ল আৰু বি কেইটা আছে এটা দুটা তিনিটা বি পূৰণ হৈ আছে তিনিটা বি পূৰণ মানে বি ঘন তিনিটা বি পূৰণ হলে সেইটো ঘন হৈ যায় বা তিনিটা যিকোনো সংখ্যা পূৰণ বা আখৰ পূৰণ হলে সেইটো ঘন হৈ যায় মই তোমালোকক কৈছো চ' এইটো বিৰ ঘন হৈ গ'ল ঠিক আছে এতিয়া আমাক লাগে বি হে বি ওলালে আমি দৈৰ্ঘ্য ওলাব পাৰিম কাৰণ 9b মানেই তোমাৰ দৈৰ্ঘ্য চ' বি ওলালেই তোমাৰ দৈৰ্ঘ্য ওলাই যাব চ' বি যদি লাগে আমি 27ক বাওঁফালে লৈ যাম চ' তোমাৰ ইফালে কিমান হৈ যাব 13,824 ইয়াক 27ৰে হৰণ কৰিব লাগে ঠিক আছে চ' এইটো 27ৰে হৰণ কৰিলে কি হ'ব মই এইটো ডাইৰেক্ট বহাই দিছো 824 এইটো 27ৰে যদি হৰণ কৰো আহি যায় তোমাৰ 500 ইফালে তোমাৰ বিৰ ঘন ৰৈ গ'ল চ' বাওঁফালে তোমাৰ আহি যাব 512 আৰু সোঁফালে হৈ যাব বিৰ ঘন কাৰণ 27ৰে হৰণ কৰি দিছো ঠিক আছে চ' 27ৰে ঘন কৰাত এইটো ইমান হৈ গ'ল এতিয়া আমাৰ বিহে লাগে বিৰ ঘনতা নালাগে চ' ঘনটো বাওঁফালে আনা ঘনমূল হৈ যাব চ' ঘনমূল 512 সমান সমান তোমাৰ বি থাকিল চ' 512 ঘনমূল এতিয়া যদি তোমালোকে ঘনকেইটা মুখস্থ কৰিছা 8ৰ তোমাৰ ঘন হৈ যায় 512 চ' এইটো ঘনমূল 8হে পাই যাবা চ' তোমাৰ 20 তুমি কি পালা 8 বুলি পালা তোমাৰ মানে বি 8 বুলি পালা বিৰ মান 8 মানে প্ৰস্থহে 8 তোমাৰ প্ৰস্থ তোমাৰ বি আছিলে বি মনত কৰা বি কি আছিলে প্ৰস্থ আছিলে ইয়াতে প্ৰস্থ আছিলে চ' প্ৰস্থৰ মান তুমি 8 পালা দৈৰ্ঘ্য কিমান দৈৰ্ঘ্যটো আমি 9b বুলি পাইছো তেনেহলে মান বহাই দিয়া 9 পূৰণ বিৰ মান আমি 8 পাইছো চ' 9 8 গুণে 72 এইটো তোমাৰ মিটাৰ হৈ যাব চ' অপশ্যন চি তোমাৰ 72 মিটাৰ হৈ যাব দৈৰ্ঘ্য তোমাৰ যিটো সেই দিছে বাকচ দিছে বাকচৰ দৈৰ্ঘ্য হৈ যাব 72 মিটাৰ চ' ইয়াৰ কাৰণে প্ৰথমে তুমি প্ৰস্থ ধৰি ল'বা প্ৰস্থ ধৰিলে উচ্চতা আহি যাব উচ্চতা আহিলে দৈৰ্ঘ্য আহি যাব তাৰপিছত আয়তনৰ ফৰ্মুলাত মানকেইটা বহাই দিবা তাৰ পৰা এনচাৰ আহি যাব ঠিক আছে চ' এইটো এটা হ'ল তাৰপিছত তোমাৰ দিয়া আছে 7 নম্বৰত কি কৈছে যে এটা বৰ্গক্ষেত্ৰৰ কালি 156.25 বৰ্গমিটাৰ হলে ইয়াৰ বাহু হ'ব এইটো তোমাৰ ইয়াৰ বাহু সুধিছে ইয়াৰ বৰ্গক্ষেত্ৰৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালি দিয়া আছে ইমান বৰ্গমিটাৰ তেনেহলে ইয়াৰ বাহু হ'ব ইয়াতে দুটা বস্তু তোমাৰ নটিচ কৰিব লাগে এটাতো দশমিকত আছে তেনেহলে বৰ্গমূল কেনেকে ওলাম ঠিক আছে আৰু এটা বস্তু বৰ্গ মিটাৰত আছে
বৰ্গ মিটাৰত আছে। চ' বৰ্গ মিটাৰটো তোমালোকে কি কৰিব লাগিব, সেইটো চেণ্টিমিটাৰত বাহু ওলাব লাগিব। চ' তোমালোকে মিটাৰত প্ৰথমে বাহু ওলোৱা, মিটাৰত বাহু আহিলে তাৰপিছত চেণ্টিমিটাৰত লৈ যাবা, সেইটোৱে ইজি হ'ব। এতিয়া তোমালোকে চোৱা যে এইটোৰ বৰ্গমূল কি হ'ব, কাৰণ বৰ্গক্ষেত্ৰত কালি দিয়া আছে, বাহু দিয়া নাই, আৰু কালি বাহুৰ ফৰ্মুলা তোমাৰ কি আছিলে, কালি সমান সমান বাহুৰ বৰ্গ। এতিয়া কালি 500 কিমান দিছে, 156.25 সমান সমান তোমাৰ বাহুৰ বৰ্গ। এতিয়া বৰ্গ যদি বাওঁফালে আনা, বৰ্গমূল হৈ গ'ল, বৰ্গমূল 156.25 সমান বাহু। এতিয়া 156.25ৰ বৰ্গমূল কেনেকে ওলাবা, এইটো বৰ্গমূল ওলোৱা তোমালোকে টেকনিক আছে, কিন্তু সেইটো তোমালোকৰ নালাগে একচুৱেলি। তেনেহ'লে এইটোত কৰিবা কেনেকে, এইটো তোমালোকে ট্ৰায়েল এণ্ড এৰৰ কৰিব লাগিব, মানে আন্দাজা লগাই লগাই পূৰণ কৰি চাব লাগিব। সেইকাৰণে এনেকুৱা কুৱেশ্যন ইউজুৱেলি নাহে, এইবিলাক বহুত পেপাৰ হাৰ্ড কৰাৰ কাৰণে এইবিলাক কুৱেশ্যন দিয়া গৈছিলে, যে যিমান পাৰা যায় হাৰ্ড দি দিছোঁ পৰিমিতিৰ, যাতে তোমালোকে ইউজটো হৈ যোৱা। এনেকুৱা এই তোমাৰ পেপাৰৰ পৰা হায়েষ্ট এটা কুৱেশ্যন আহিব এনেকুৱা হাৰ্ড, ইমান হাৰ্ড কুৱেশ্যন নাই, ঠিক আছে। চ' এনেকুৱা কুৱেশ্যনত কি কৰিবা, তোমালোকে অনুমান কৰিব লাগিব ইয়াৰ ওচৰত, আটাইতকৈ ওচৰত কি বৰ্গ থকা সংখ্যা আছে, বৰ্গমূল থকা সংখ্যা আছে। চ' তোমালোকে ভাবাচোন, তোমাৰ 14ৰ বৰ্গ কি আছিলে, 196। চ' সেইটোতো ডাঙৰ হৈ গ'ল। তাৰপিছত 13ৰ বৰ্গ কি আছিলে, 13ৰ বৰ্গ আছিলে 169, 169। চ' এইটোও ডাঙৰ হৈ গ'ল। 13তকৈ তলত কি আছিলে, 12, 12ৰ বৰ্গ 144। এতিয়া 144 ইয়াতকে সৰু আহিল, মানে 12ৰ ওপৰত হ'ব লাগিব, 13ৰ তলত হ'ব লাগিব, ঠিক আছে। 12ৰ ওপৰত হ'ব লাগিব, 13ৰ তলত হ'ব লাগিব। চ' সেনেকুৱা কি সংখ্যা হ'ব লাগে। চ' তোমালোকে যদি অলপ ট্ৰায়েল মাৰা, 12.5 আৰু 12.5 যদি দুটা পূৰণ কৰা, তোমালোকে পাবা 156.25 আহি আছে, ঠিক আছে। তাৰ মানে 12.5ৰ বৰ্গ হয়, তেনেহ'লে এইটোৰ বৰ্গমূল হৈ যাব 12.5। চ' বাহু তুমি পাই গ'লা 12.5 মিটাৰত আছে। এতিয়া 12.5ক চেণ্টিমিটাৰলৈ লৈ গ'লে কি হ'ব, 100 দি পূৰণ। চ' এইটো 1 2 5 আৰু এটা শূন্য আহি যাব, এইটো চেণ্টিমিটাৰত আহি যাব। চ' তোমাৰ বাহু কিমান হৈ যাব, 1250 চেণ্টিমিটাৰ। এইটো 1250 চেণ্টিমিটাৰ হৈ গ'ল। কেনেকে কৰিলো, যে তোমাৰ কালি যিটো ফৰ্মুলা আছিলে তাৰ পৰা বৰ্গমূল ওলালো। এতিয়া বৰ্গমূল ওলোৱাৰ ডাইৰেক্ট কোনো ৰাস্তা নাই, সেইটো তুমি ট্ৰায়েল কৰিব লাগিব, যে 12ৰ ওপৰত হ'ব অৱশ্যে, কাৰণ 144তকৈ ডাঙৰ, আৰু 13ৰ তলত হ'ব, যিহেতু 169তকৈ সৰু। চ' 12 আৰু 13ৰ মাজত 12.5 যেতিয়া তুমি ট্ৰাই কৰি চাবা, তেতিয়া তোমাৰ এনচাৰ আহি যাব যে এইটোৱে আহিছে, মানে বৰ্গমূল 12.5। চ' সেইটোক মিটাৰৰ পৰা চেণ্টিমিটাৰ ল'লে 1250 আহিব। ইয়াৰ পিছত 8 নম্বৰটো চোৱা, যে এটা ঘনকৰ আয়তন 6859 ঘনমিটাৰ হ'লে ইয়াৰ বাহু হ'ব। চ' তোমাৰ আয়তন দিছে, বাহু, এইটো ডাইৰেক্ট কিউবৰ অংক, ঠিক আছে। চ' এইটো তোমাৰ 19ৰে কিউব হয়। 19 তোমাৰ 19ৰ যিটো ঘন আছিলে, সেইটো কৰিলে তোমাৰ 6869 হৈ যায়। চ' ইয়াৰ পৰা ডাইৰেক্ট তুমি বাহু পাই গ'লা 1900 বুলি। আৰু যদি অংক কৰি চাব খোজা, তোমাৰ আয়তনৰ ফৰ্মুলা আছিলে আয়তন সমান সমান বাহুৰ ঘন। আয়তন তোমাক দিয়া আছে 6859 সমান সমান তোমাৰ ইফালে বাহুৰ বৰ্গ, বাহুৰ বৰ্গ নহয়, ঘন হয়। মই ঘন বনাই দিছো, ঘন, যিহেতু তোমাৰ আয়ত হয়, তোমাৰ সেই হয় ঘনক হয়, আয়ত নহয় ঘনক হয়। চ' এতিয়া তোমাৰ ঘনমূলটো যদি বাওঁফালে লৈ যোৱা, তেনেহ'লে কি হৈ যাব, তোমাৰ ঘনটো বাওঁফালে লৈ গ'লে ঘনমূল হৈ যাব 6859, আৰু সোঁফালে তোমাৰ বাহু হৈ যাব। এতিয়া যদি এইটো মান ওলাই দিয়া, এইটো তোমাৰ ঘনমূলটো 19 হ'ব, মই দেখাই দিলোঁ, যিহেতু 19ৰ ঘন 6859, সেইকাৰণে ইয়াৰ ঘনমূল 19 চেণ্টিমিটাৰ হৈ যাব, 19 মিটাৰ হৈ যাব, কাৰণ চব মিটাৰত আছে। ইয়াতে চোৱা, ঘন মিটাৰত আছে। এতিয়া এনচাৰ তোমাৰ চেণ্টিমিটাৰত আছে, চ' তুমি 19 মিটাৰক চেণ্টিমিটাৰত ল'ব লাগিব। চ' 19 মিটাৰক যদি চেণ্টিমিটাৰত লোৱা, কি হ'ব, 1900 হৈ যাব, 1900 চেণ্টিমিটাৰ, কাৰণ 100 দি পূৰণ। চ' এইটো অপশ্যন চি, 1900 চেণ্টিমিটাৰ হৈ যাব, 1900 চেণ্টিমিটাৰ।
নেক্সট তোমাৰ 9 নম্বৰ দিছে যে এটা আয়তক্ষেত্ৰৰ দিশ 5 সেন্টিমিটাৰ আৰু কৰ্ণ 7 সেন্টিমিটাৰ হলে ইয়াৰ প্ৰস্থ কিমান হ'ব। চ' তোমাৰ ইয়াতে মানকেইটা এনেকে বহুৱা। তোমাৰ এইটো আয়তৰ যিটো সেই আছিলে এনেকুৱা মাজত যিটো কৰ্ণ আছিলে আয়তৰ যিটো পাইথাগোৰাছৰ ফৰ্মুলা আছিলে সেইটোৱে হ'ব। কৰ্ণ সমান সমান তোমাৰ বৰ্গমূল বা তোমাৰ দীৰ্ঘৰ বৰ্গ যোগ প্ৰস্থৰ বৰ্গ। চ' সেইটো যদি বহাই দিয়া তোমাৰ কিমান হ'ব, কৰ্ণ সমান সমান তোমাৰ বৰ্গমূল দীৰ্ঘৰ বৰ্গ যোগ প্ৰস্থৰ বৰ্গ। এতিয়া তোমাৰ দিয়া কি আছে, কৰ্ণ দিয়া আছে, কৰ্ণৰ মান বহাই দিয়া 17 আৰু তোমাৰ দিয়া কি আছে, দিশ দিয়া আছে। চ' বৰ্গমূলৰ ভিতৰত তোমাৰ 15 বৰ্গ যোগ তোমাৰ প্ৰস্থৰ বৰ্গ দিয়া নাই, প্ৰস্থ এনেকেই থৈ দিছো। এতিয়া বৰ্গ যদি এফালৰ পৰা আনফালে গ'লে বৰ্গমূল হৈ যায়, তেনেহ'লে বৰ্গমূলতো এফালৰ পৰা আনফালে গ'লে বৰ্গ হৈ যাব লাগে। চ' সেইটোৱে হ'ব ইয়াতে। বৰ্গমূল আমি সোঁফালৰ পৰা বাওঁফালে লৈ আহিলে বাওঁফালে আহি বৰ্গ হৈ যাব ই। আৰু সোঁফালেতো তোমাৰ 15 বৰ্গ যোগ প্ৰস্থৰ বৰ্গ আছে। এতিয়া 17 বৰ্গ হৈ যায় 200 তোমাৰ 89 আৰু 15 বৰ্গ 225 যোগ তোমাৰ প্ৰস্থৰ বৰ্গ। এতিয়া এইটো বিয়োগ কৰিব লাগিব, এইটো বাওঁফালে আহিলেতো বিয়োগ হৈ যাব। চ' তুমি 289 পৰা 225 যদি বিয়োগ কৰা কিমান আহে, এইটো 9ৰ পৰা 5 গ'লে 4, 8ৰ পৰা 2 গ'লে 6 আৰু এইটোতো 0 হৈ যাব। চ' এইটো তোমাৰ 64 হৈ গ'ল আৰু সোঁফালে তোমাৰ প্ৰস্থ থাকিল, প্ৰস্থৰ বৰ্গ থাকিল। এতিয়া আকৌ বৰ্গটো বাওঁফালে আহিলে বৰ্গমূল হৈ যাব। চ' তোমাৰ কি হৈ যাব, 64 বৰ্গমূল সমান তোমাৰ প্ৰস্থ। চ' 64 বৰ্গমূল কিমান হৈ যাব, 8, কাৰণ 8ৰ বৰ্গ 64। চ' তোমাৰ প্ৰস্থ কিমান পাই গ'লা, 8। চ' চেণ্টিমিটাৰতে হ'ব, যিহেতু চবখিনি চেণ্টিমিটাৰত আছে, 8 চেণ্টিমিটাৰ হৈ যাব। চ' তোমাৰ দিশ আৰু কৰ্ণ দি আছিলে, প্ৰস্থ কিমান হৈ যাব, 8 চেণ্টিমিটাৰ। এইটো তোমাৰ কৰ্ণৰ ফৰ্মুলাত বহাই দিলে এটা এটা ষ্টেপত আহি যায়। প্ৰথমে বৰ্গমূল গুচাই বৰ্গ কৰি দিয়া, তাৰপিছত শেষত আহি পেলাই আকৌ বৰ্গ আহি বৰ্গমূল হৈ যায়। চ' এনেকে হৈ যায়। তাৰপিছত তোমাৰ কি আছিলে 10 নম্বৰটো। এনেকুৱা অংক তোমালোকে কৰিছা অলৰেডি, বহুতে কৰিছা। এইটো তোমাৰ আকৃতিৰ ক্ষেত্ৰফল ওলাব দিছে, মানে কালি ওলাব দিছে। চ' এইটোক 3টা টুকুৰা কৰি দিয়া। 3টা টুকুৰা কৰিলে কেনেকে কৰিলে তোমাৰ ইজি হ'ব। আৰু এটা বস্তু মন কৰিবা, এই ইফালৰ এইটো 25 চেণ্টিমিটাৰ হৈ যাব, যিহেতু সমান হাইটত আছে। ইফালে এইটো 20 চেণ্টিমিটাৰ হৈ যাব। ঠিক আছে, এই বাহুটো 20, এইটো 25 হ'ব। এতিয়া এইটোতে চোৱা, তোমাৰ মই যদি ইয়াতে কাটি দিওঁ এইখিনিতে আৰু এইখিনিতে, তেনেহ'লে এইটো 1 নম্বৰ, এইটো তোমাৰ 2 নম্বৰ, এইটো 3 নম্বৰ খুঁটি হৈ যাব। 1 নম্বৰ আৰু 3 নম্বৰ খুঁটি একদম ছেম, এটাৰ কালি ওলালে আনটো ওলাই যাব। চ' যিকোনো এটা ওলাই দিয়া। চ' ইয়াৰ প্ৰস্থ 5 দিয়া আছে আৰু তোমাৰ দৈৰ্ঘ্য 20 ইয়াতে দিয়া আছে সোঁফালে। চ' 1 নম্বৰৰ কালি কিমান হৈ যাব, দিশ পূৰণ প্ৰস্থ। চ' এইটো তোমাৰ 20 পূৰণ 5 হৈ যাব, কাৰণ 20 তোমাৰ প্ৰস্থ আছে, 20 তোমাৰ দৈৰ্ঘ্য, 5 তোমাৰ প্ৰস্থ। চ' 20 আৰু 5 পূৰণ কৰিলে তোমাৰ এইটো 100 হৈ গ'ল। তেনেহ'লে তোমাৰ 3 নম্বৰৰো কালি 100 হৈ যাব, এইটো আৰু একো অংক কৰাৰ দৰকাৰ নাই। এইটো 100 হৈ গ'ল। ঠিক আছে, এতিয়া 2 নম্বৰৰ কথা। এতিয়া 2 নম্বৰৰ কালি কি হ'ব, 2 নম্বৰৰ দিয়া কি আছে, 2 নম্বৰৰ আমাৰ এই দিশটো লাগে আৰু প্ৰস্থ লাগে, তেতিয়াহে কালি ওলাব। এতিয়া প্ৰথমে দিশ ওলাও। এতিয়া দিশটো আমি নাজানো, আমি এইখিনি দৈৰ্ঘ্য জানো, এইখিনি দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ বুলি দিয়া আছে। এতিয়া এইখিনিৰ দৈৰ্ঘ্য আমি জানো কেনেকে, ওপৰত চোৱা, ওপৰত 5 চেণ্টিমিটাৰ বুলি দিয়া আছে, ইয়াতো দিয়া আছে, বাওঁফালে দিয়া আছে, মানে এইটোও 5 চেণ্টিমিটাৰ, এইটোও 5 চেণ্টিমিটাৰ। তেনেহ'লে টোটেল দিশ কিমান হৈ যাব, একদম ইয়াৰ পৰা ইয়ালৈকে দিশ কিমান হৈ যাব, 20 যোগ 5 যোগ 5, মানে 20 যোগ 5 যোগ 5 মানে তোমাৰ এইটো 30 হৈ যাব। 30 তুমি দৈৰ্ঘ্য পাই গ'লা। এতিয়া তোমাৰ প্ৰস্থ কিমান হ'ব, প্ৰস্থ ভাবা, প্ৰস্থ তোমাৰ এইখিনি লাগে, এইখিনি। এতিয়া এইখিনি কিমান হ'ব, এই গোটেইখিনি 25 বুলি দিয়া আছে তোমাক। বাওঁফালে চোৱা, এই গোটেইখিনি 25 বুলি দিয়া আছে। এতিয়া এইখিনি 20 বুলি দিয়া আছে, তেনেহ'লে তুমি এইখিনিৰ পৰা, এই গোটেইখিনিৰ পৰা এইখিনি যদি বিয়োগ কৰি দিয়া, তোমাৰ এইখিনিয়ে বচিব, এইখিনি বচিব।
চ' তোমাৰ 25ৰ পৰা যদি তুমি 20 বিয়োগ কৰি দিয়া তোমাৰ 5 থাকি যায়, মানে এইখিনি দূৰত্ব 5 চেণ্টিমিটাৰ। চ' তুমি প্ৰস্থ পাই গ'ল। চ' 30 পূৰণ 5 এইটো তোমাৰ কিমান হৈ যাব, 150। চ' 150 চেণ্টিমিটাৰ তুমি পালা এইখিনিত 2 নম্বৰ, আৰু 1 নম্বৰ আৰু 3 নম্বৰটো 100 আছে। চ' সেইখিনি কালি যোগ কৰিলে তোমাৰ এইটো 0, এইটো 5, এইটো 3, 350 তোমাৰ ক্ষেত্ৰফল আহি যাব বা কালি আহি যাব বৰ্গ চেণ্টিমিটাৰ 350। কেনেকে ওলালো, তোমাৰ 1 আৰু 3 নম্বৰটো ইজি আছিলে, তোমাৰ প্ৰস্থ দিয়া আছে, তোমাৰ দৈৰ্ঘ্যও দিয়া আছে, আহি গ'ল। খালি 2 নম্বৰতহে তোমাৰ অলপ সেই আছিলে। 2 নম্বৰটো কেনেকে কৰিলো, 2 নম্বৰত চোৱা, আকৌ এবাৰ দেখাই দিছো। 2 নম্বৰত এইখিনিতো 20 দিয়া আছিলে, এইখিনিও 5 হ'ব বুলি পাই গলো, কাৰণ ওপৰত 5, এইখিনিও 5 হ'ব। চ' দৈৰ্ঘ্য পাই গলো আমি 5 যোগ 20 যোগ 5 মানে 30। এতিয়া প্ৰস্থ খালি, প্ৰস্থ তুমি কি কৰিছা, এই গোটেইখিনিৰ পৰা এইখিনি বিয়োগ কৰি দিছা, কাৰণ এইখিনি বিয়োগ কৰিলেতো এইখিনি থাকিব, এইখিনি থাকি যাব, এইখিনিলৈকেতো গুচিয়ে যাব। চ' এইখিনি আমিও 5 বুলি পাই গ'লো। চ' তাৰপিছত খালি 30 পূৰণ 5 কৰি দিছো, এইটো 150 আহি গৈছে, আৰু তোমাৰ এনচাৰ আহি গ'ল 350।